বিশ্বকাপৰ জ্বৰ লাগিছে নে নাই? লাগিছে কিয় নাই না কালে কালে আজি ৰাতিপুৱা খেলছে কি আজি খেল হৈছে মানে আনপ্ৰেডিক্টেবল মানে একদম আনপ্ৰেডিক্টেবল ৰাউণ্ডৰ 32 মানে চব আনপ্ৰেডিক্টেবল গেম আৰু আনপ্ৰেডিক্টেবল খেলবোৰ চব এটা এটা গেম মানে বহুত ইণ্টাৰেষ্টিং। কিছুমানে কৈছিলে কি এতিয়া বহুতে প্ৰশ্ন কৰিছিলে যে 48টা টিম হৈছে 32টা টিমৰ পৰা, তাৰ কাৰণে এতিয়া কোৱালিটি বোৰ কেনেকুৱা হ'ব। গ্ৰুপ ষ্টেজতো বহুত টিমে বহুত বৃহৎ গ'লৰ ব্যৱধানত হাৰিছে বা সেইবোৰ কথা ওলাইছিলে। এই ৰাউণ্ডৰ 32 যেতিয়া আৰম্ভ হৈছে নহয়, চবৰে সেই কথাবোৰ চব নখাত কৈ দিলে মানে এইটো কি বুলি কয় নাকচ কৰি দিলে। এখন খেল ফাইনেল ইটস ফিল লাইক এ মোৰ ফাইনেল ইন্টাৰেষ্টিং মানে কোনো আনপ্ৰেডিক্টেবল আৰে পাৰাগুৱে এটাই জাৰ্মানীক নকআউট কৰি দিলে গ্ৰুপৰ 32 পা মই দেমাক কেতিয়াও বিশ্বাস কৰিব পৰা নাই গ্ৰুপৰ 32 পৰা পাৰাগুৱে জাৰ্মানীক নকআউট যিটো পাৰাগুৱে ইউএছৰ হাতত 4-1 খাইছে গ'ল আৰু তাৰপিছতে মানে তেনেকুৱা এটা টিম যিটো মানে ইমান বেয়াকে গ্ৰুপ ষ্টেজৰ ফৰ্মেচত হাৰি পেলাই জাৰ্মানীৰ নিচিনা ইমান শক্তিশালী টিমক 2014 চনৰ ৱৰ্ল্ড চেম্পিয়ন সিহঁতক ঘূৰাই দিছে। এইবাৰ মানে কি হৈছে কোনো ইমান আনপ্ৰেডিক্টেবল হৈছে তুমি ক'ব নোৱাৰা মানে কি হৈ আছে কি হ'ব। আৰু আগৰ যেনেকৈ মষ্টলি 32 পৰা ষ্টাৰ্ট কৰে 16ৰ পৰা যায় আৰু 8 টিমত যায়। এইবাৰতো প্ৰথম গ্ৰুপ ষ্টেজতে ইমান টিম আহিছে 104টা টিম আহিছে। তো অলৰেডি কম্পিটিটিভ মানে আগৰ পৰাই মেটচ হৈছে আৰু এইবাৰ মানে বিগাৰ আপছেট আৰু আহি আছে এতিয়া আপকামিং যেতিয়া ৰাউণ্ড অফ 16ত আৰু যোনটো মানে এক্সাইটিং মানে সৰু সুৰা যে আফ্ৰিকান দেশবিলাকৰ এইবাৰ মানে যোনটো ডিফেন্সিভ সুদৃঢ়তা দেখাইছে সেইটো এইবাৰ মানে কমেণ্ডেবল মানে। হয় হয় এইটো পুৰা ঠিক কথা কৈছা। মই মানে ভাল লাগিছে ৱৰ্ল্ড কাপখন চাই মানে বহুত ইউনিক লাগিছে। এতিয়া মই 2006 পৰাই ৱৰ্ল্ড কাপৰ বস্তুবোৰ ফ'ল' কৰি আহিছো। 2006 চনত যদিও আমি লাইভ চোৱা নাই কিন্তু এইবিলাক পুৰা মৌচাকত আহেতো বা বাতৰি কাকতবোৰত আহে তেতিয়া ৰাতিপুৱা চাওঁ আৰু দৌৰি কোনে কাক হৰুৱালে। তেতিয়া ৰনাল্ডো নাজাৰিও খেলে ব্ৰাজিলৰ হৈ তেতিয়া মানে দেউতাই কৈ থাকে আৰু ৰনাল্ডো আহিছে সেই ফিলিংটো মানে এইবাৰ ৱৰ্ল্ড কাপখন মোৰ অলপ মানে ভাল লাগিছে। এইবাৰতো মানে কি হৈছে কোনো মানে এনেকুৱা ষ্টাৰ প্লেয়াৰতকৈ মানে অলৰেডি ষ্টাৰ প্লেয়াৰকেইটাই মানে ব্ৰেচটো মাৰিছে প্ৰায়কেইখন মেটছত। এইবাৰ মানে কিছুমান নতুন টেলেণ্ট মানে য়ংষ্টাৰো মানে ৱৰ্ল্ড কাপত মানে পূৰা মজা খেলি আছে। মই যদি কওঁ ন এইবাৰ বিশেষকৈ 2026 ৱৰ্ল্ড কাপত ইণ্ডিভিজুৱেল পাৰফৰ্মেঞ্চতকৈ আণ্ডাৰডগ যিবোৰ টিম আছে সিহঁত বেছি চাইন কৰিছে। টিম চাই বহুত চাইন কৰিছে। তুমি এতিয়া আজি কেবে ভাৰ্ডে দেখি যোৱা তাৰপিছত এইটো ডিআৰ কংগো দেখা ডাঙৰ টিমৰ লগত ড্ৰ কৰিছে জিকিছে যিবোৰ আমি এক্সপেক্ট নকৰোঁ। 2006 চনৰ পৰা বা 2022 চনত তেনেকৈ আণ্ডাৰডগ টিম থাকে হয় কিন্তু সেই আণ্ডাৰডগ টিমৰ ইমান নকআউট ষ্টেজত অহাটো টান হয় এটা গ্ৰুপ ষ্টেজতে ৰখি যায়। কিন্তু এইবাৰ বহুত মানে আনপ্ৰেডিক্টেবল। মই যদি কওঁ আনপ্ৰেডিক্টেবল খেলৰ ভিতৰত আটাইতকৈ মইতো আনপ্ৰেডিক্টেবল আৰু মানে প্ৰথম আচৰিত হলো পাৰাগুৱে ভাৰ্চেছ জাৰ্মানী। সেইটোৱে মানে এনেও লাষ্ট তোমাৰ 3টা সংস্কৰণ চোৱা ৱৰ্ল্ড কাপৰ জাৰ্মানী মানে গ্ৰুপ ষ্টেজতে আউট হৈ গৈছে। লাষ্ট টাইমটোতো চাউথ কোৰিয়া জাপানে আউট কৰিছিলে। এইবাৰ যেনিবা পাৰাগুৱে এইবাৰ মানে আৰু ডিগ্ৰেড হ'ল। তাকে আৰু মানে তোমাৰ নিগলছমেনৰ যিটো টিমটো জাৰ্মানী টিমটোৱে মানে পাছিং বহুত খেলে মানে এটেকিঙৰ যদি গেমটো চোৱা নহয় বলটো নিজৰ বেকয়াৰ্ডতে পাছ দি পেলাই যিটো এটেক কৰিব লাগে যিটো এটেকিং মাইণ্ডছেট লৈ আহিব লাগে যিটো চাউথ আমেৰিকান ফুটবলাৰ কেইটাই নকৰে। ডাইৰেক্ট মাইণ্ডেড চব ডাইৰেক্ট মাইণ্ডেড মানে ডাইৰেক্ট ফুটবল খেলে মানে। এতিয়া সেইটোতো মোৰ চবতকে বঢ়িয়া লাগিলে এইটো কংগো মেটচখন কংগো ভাৰ্চেছ ইংলেণ্ড। মই আজি গ'ল ইংলেণ্ড এতিয়া হেৰি কেনে ইমান ভাল ষ্ট্ৰাইকাৰ কাৰণেহে ইংলেণ্ডে জিকিলে। এতিয়া হেৰি কেন যদি নাথাকাহেঁতেন সেইখন মেটচত ইংলেণ্ড আউট। ইংলেণ্ডত ক্ৰিয়েটিভ প্লেয়াৰে নাই এতিয়া সেই মেটচখনত জিকাবৰ কাৰণে। সিহঁতৰ তেতিয়া কি বুলি কয় মানচেষ্টাৰ চিটিৰ যিটো প্লেয়াৰ আছে তাক নললে যে কি নাম আছিলে ফিল ফৰ্ডেন হয় তাক বহুত ক্ৰিয়েটিভ প্লেয়াৰ। ফিল ফৰ্ডেন নললে আৰু কোল্ড বয় কি আছে নামটো পালমাৰ নললে ক্ৰিয়েটিভ প্লেয়াৰ যেতিয়া নলয় কমেন্টটো সেইটো উঠাইছে এতিয়া খেলটো বৰিং হ'বই। পাঁচ কিমান ওলাবা পাঁচ অলপতো ক্ৰিয়েটিভ
সেইখন মেটচতো মোৰ লাগিছিলে দেই যে কি বুলি কয় ইংলেণ্ড গ'ল এবাৰ যেতিয়াই মানে এক গ'লটো দিছে মানে পাগল হৈ গৈছো খেলখন চাই পেলাই কংগো এনেকুৱা বঢ়িয়া খেলিছে তাৰপাছতে সেইখন পেছৰ পাছতে আৰু এখন খেল মোৰ ভাল লাগিলে বাৰু সেইখন বাৰু কি বুলি কয় মৰক্কো আৰু নেদাৰলেণ্ডৰ খেলখন কিন্তু মই মৰক্কোক মানে মৰক্কোৰ কিন্তু মই কি জানা মই এখন অকমান আণ্ডাৰৰেট বহুতে কয় যে এখন মানে অকমান কি হৈছে এই আণ্ডাৰৰেটেড প্লেয়াৰ কেইটাই ভাল পাৰফৰ্মেঞ্চ কৰি পেলাই গুচি গ'ল মৰক্কো কিন্তু মৰক্কো মই ৱৰ্ল্ড ক্লাছ বুলি ভাবো মানে লাষ্ট ৱৰ্ল্ড কাপৰ পাৰফৰ্মেঞ্চেই হওক বা সিহঁতৰ যিবোৰ প্লেয়াৰ আছে ভালতো মানে সিহঁতক আচলতে আমি তলত আণ্ডাৰডগ বুলি ক'ব নোৱাৰো মানে মৰক্কো ঠিকে আছে কিন্তু মানে এতিয়াতো মৰক্কো হেৰিৰ লগত খেলি আছে তোমাৰ আজিয়ে মেটচ আছে আজি মেটচ আছে ন মৰক্কো আৰু কানাডা তো এতিয়া 10:30তে হ'ব কিন্তু মানে মোৰ চবতকৈ ইম্প্ৰেছিভ গেম হিচাপে যদি মই কওঁ টিম হিচাপে কাবা ভাৰ্ডে যোনটো কালি মেটচখন আৰু অভাৰঅল যোনটো মেটচ খেলিলে মানে 5 লাখৰ তোমাৰ টোটেল পপুলেশ্যন হয় আৰু যোনটো পাৰফৰ্মেঞ্চ কৰিছে মানে বিয়ণ্ড মানে তোমাৰ মানে ইমেজিনেশ্যন মানে আমি কোনো মানে দেশখনৰ মই নামটোৱে প্ৰথমবাৰ শুনিছোঁ কাবা ভাৰ্ডে মই দেৱাংগক সুধো বা মিন্ময়কো সুধো বা মই নিজকে প্ৰশ্ন কৰো কাবে ভাৰ্ডে যোনটো দেশখনৰ লোকেশ্যনে আমি নাজানো ক'ত আছে দেশখন আমি সেইটোৱে নাজানো আৰু মেইন কথা যিবোৰ প্লেয়াৰে কাবে ভাৰ্ডে হৈ খেলিছে তাৰ পৰা 80%ই কাবে ভাৰ্ডে জন্মগ্ৰহণেই কৰা নাই অৰিজিন গতিকে ইয়াৰ পৰা আমাৰ ইণ্ডিয়ান মানে বেঞ্চমাৰ্ক হ'ব লাগে মই গ্ৰুপতো দিছো যে ইণ্ডিয়ান ফুটবলৰ কাৰণে বেঞ্চমাৰ্ক হ'ব লাগে কাবে ভাৰ্ডে কেনেকৈ প্লেয়াৰটোৰ ইউটিলাইজেশ্যন হৈছে আৰু নিজৰ দেশক এটা ৱৰ্ল্ড ষ্টেজত প্ৰদৰ্শন মানে দেখাব পাৰিছে নাই এইটো হ'ব বুজিছা নিকোলা এইটো হ'ব সোনকালে হ'বই এই গভৰ্ণমেণ্টৰ ফালৰ পৰা এতিয়া পোষ্ট কৰিছে OC আৰু PR প্লেয়াৰৰ এতিয়া পাছপৰ্টৰ ক্ষেত্ৰত স্পৰ্টছ মিনিষ্ট্ৰীৰ পৰা এতিয়া নতুনকে এটা নিউজ আহিছে যে পাছপৰ্ট ইজ নট এ টাইপ অফ আইডেন্টিফিকেশ্যন ফৰ এ চিটিজেনশ্বিপ গতিকে স্পৰ্টছ পাছপৰ্টটো এতিয়া যদি ভেলিড হৈ যায় তেতিয়া সেইমতে বেলেগ প্লেয়াৰবোৰ বহুত প্লেয়াৰ আছে যি আহি পেলাই আমাৰ মানে ইয়াত সোমাব ইণ্ডিয়া হৈ খেলিব বিচাৰে গতিকে সেই প্লেয়াৰবোৰ যেতিয়া আগ্ৰহী হৈ আছে ইয়ান দাণ্ডা আছে যিমান ভাল প্লেয়াৰ আছে সেইবোৰ প্লেয়াৰ যদি আনে এতিয়া ইণ্ডিয়া ন' ডাউট আৰু চাব গ'লে আমাৰ এছিয়া কণ্টিনেণ্টটো চবতকে ইজিয়েষ্ট গ্ৰুপ হয় ফিফা কোৱালিফাই কৰিবৰ কাৰণে কাৰণ এছিয়াৰ পৰা কোনটো টিম আছে বাকী অষ্ট্ৰেলিয়া আছে অষ্ট্ৰেলিয়াটো কালি আউটে হৈ গ'ল এতিয়া নাই নহয় আৰু কোনো টিম যিটো ভাবো টাফ টিম জাপান হওক সাউথ কোৰিয়া হওক দে আৰ অলৰেডি আউট গ্ৰুপৰ পৰাই আউট সাউথ কোৰিয়াটো আৰু গ্ৰুপৰ পৰাই আউট আৰু তুমি খেল যদি দেখা ন জাপানৰ খেলখনকে চাওঁ জাপান ভাৰ্চেছ ব্ৰাজিল তাত খেলত দেখিব পাৰি মানে যোনটো এটা চাৰ্পনেছ ডিচিপ্লিন জাপান ইজ এ ভেৰি ডিচিপ্লিন কাণ্ট্ৰি বহুত ডিচিপ্লিন হয় গ'ল হওক বা প্লে বাই দ্য বুক পুৰা হয় কিন্তু এটা যোনটো আমাৰ মাইণ্ডছেট যিটো মানে গ'ল টিম যেনেকৈ ব্ৰাজিলৰ এটা ইম'চন না সি ইম'চনটো নাই এতিয়া ব্ৰাজিল কিমানখন ফুটবলৰ মানে সিহঁতৰ ফুটবলক পূজা কৰে সেই তেনেকুৱা এখন দেশৰ লগত জিকাটো টাফ মইতো এক্সপেক্টো কৰিছিলো যে জাপান হয়তো নকআউট ডিষ্টেঞ্চৰ বাহিৰত কি কয় জিকি যাব এবাৰ দেখিছা যোনবিলাকৰ মানে যোনটো ডিফেন্সৰ মানে এটেকিঙত যেতিয়া কণ্ট্ৰিবিউট কৰিছে সেই টিমবিলাক বেছি ছাকচেছফুল হৈছে যেতিয়া এটেকিং ট্ৰানজিশ্যন হয় তুমি চাবা ফ্ৰান্সৰে চাবা তোমাৰ যোনটো মানে ফ্ৰান্সে যোনটো 4-3-2-1 যোনটো তোমাৰ মষ্টলি হেৰিশ্যনত তাত কি কৰে যোনটো লেফ্ট বেক আৰু ৰাইট বেকটো যেতিয়া এটেকিং ট্ৰানজিশ্যনত যায় এজ এ ছাপৰ্ট কৰিবলৈ যায় আৰু যোনটো মিড ব্লকত যোনটো দুটা পিভিটেল ৰোল থাকে সিহঁতে ডিফেন্সিভত খেলিব আহে তো এটা কি হৈ যায় সেইকাৰণে পেচি প্লেয়াৰ থাকিলে তোমাৰ যেতিয়া এটেকিং হাফত অপজিশ্যনৰ তোমাৰ মষ্ট প্লেয়াৰ থাকেতো মানে যেতিয়া বলটো ৰিচাইকেল কৰা এজ কম্পেয়াৰ্ড টু যেতিয়া তোমাৰ ডিফেন্সিভ প্লেয়াৰটোৱে যেতিয়া কণ্ট্ৰিবিউশ্যন নকৰে তো সেইকাৰণে চাবা ফ্ৰান্সৰ যিমান গ'ল স্ক'ৰিং মানে এইবাৰ ফৰ্ম দেখাইছে মইতো ফ্ৰান্সকে ছাপোৰ্ট কৰি আছো আৰু ফ্ৰান্সে এবাৰ জিকিব ফ্ৰান্স মানে এনেকুৱা এটা টিম এতিয়া বহুত চবতকে মানে মই কওঁ চবতকে এলেহুৱা টিম ফ্ৰান্সৰ আটাইতকৈ এলেহুৱা টিম কম কষ্ট কৰি পেলাই সিহঁতে এনেকুৱা গ'ল মাৰিছে এনেকুৱা এফিচিয়েণ্ট টিম 72 কিলোমিটাৰ দৌৰিছে যিবোৰ বাকী টিম অন এভাৰেজ 100 কিলোমিটাৰ ইতিমধ্যে দৌৰিছে ফ্ৰান্স হ'ল তোমাৰ 70-75 ইমান কিলোমিটাৰ চবতকে কম দৌৰিছে মানে এইটোৱে কি বুজায় যে সিহঁত এনেকুৱা এফিচিয়েণ্ট মানে বলৰ পাছত দৌৰিব এনেকুৱাই হোৱা নাই আৰু ইমান বঢ়িয়া প্ৰলিফিক ষ্ট্ৰাইকাৰ আছে আমাৰ ডিক্টেটৰ আছে
তাৰপিছতে ডেম্বেলে ইন কমাণ্ড ডেম্বেলে, তাৰপিছত আছে অলিভাৰ অলিছে আছে, তাৰপিছতে তোমাৰ কোন নাই মানে সিহঁতৰ টিমত মানে ছুপাৰষ্টাৰে ভৰা। সিহঁতৰ বেঞ্চ ষ্ট্ৰেংথটো ইমান বেছি, তোমাক যদি মানে গোটেই ফাৰ্ষ্ট টিমটো ৰিপ্লেচ কৰি দিয়ে বেঞ্চৰ টিমখিনি আনি যে আৰু এটা টিম বনি যাব ষ্ট্ৰং, দুটা ষ্ট্ৰং টিম গৈছে। হয়টোৱে। তাৰপিছতে মই আহো পৰ্তুগালৰ কথা। পৰ্তুগাল আৰু যিখন ক্ৰ'এছিয়া মেটচখন হ'ল চবতকে ইম'চনেল মেটচ হ'ল মানে বহুত মানে ৰিয়েল মাদ্ৰিদৰ এজ এ ফ্ৰেণ্ড মানে বহুত দুখৰ মেচ আছিল এইখন, কাৰণ লুকা মড্ৰিচৰ লাষ্ট মেটচ। আৰু লুকা মড্ৰিচ কি প্লেয়াৰ, মানে 40 বছৰ বয়সতো পৰ্তুগালৰ যিটো ট্ৰায়ো নাভাজ, ফাৰ্ণাণ্ডেজ আৰু ভিটিনাৰ যিটো ট্ৰায়ো, তিনিটাতকে 3 গুণ ভাল খেলিছে লুকা মড্ৰিচে। কাটিং পাছ উলিয়াই দিছে, ফাইনেল পাৰ্ট উলিয়াই দিছে, এনেকুৱা ভাল খেলিছে নহয় মড্ৰিচে। only player who hated by none. মানে মানে সি 23 বছৰ বয়সতো যেনেকুৱা 23 বছৰ বয়সত তেনেকুৱা এতিয়াও তেনেকুৱাই দেখি আছে। I think অলপ হাইটো মানে মানুহক প্ৰভাৱ পেলাই দেই। এতিয়া মেছি ক্ষেত্ৰতে চাওঁ বা লুকা এই মড্ৰিচৰ কম হাইটৰ প্লেয়াৰবোৰ কম হাইটৰ প্লেয়াৰবোৰক এটা কিন্তু মোৰ লাগে এটা এডভান্টেজ আছে। এতিয়া ভিটিনিয়া যিমান খেলি থাকিব, ইনিয়েষ্টা যিমান খেলি থাকিব পাৰে, ইমান ওখ বাস্কেটে খেলিব পৰা নাছিলে সেইটো বয়সত। কাৰণ হাইট আছে, এটা এপ্লাই কৰিবই ন, ইমান ওখ ইমান মাচলে ইমান ৰৈ ৰাখিব নোৱাৰে আৰু এডভান্টেজটা পায়। সেইটোৱে কিন্তু খেলখন বঢ়িয়া, মানে এটা অফচাইড, এইটো গ'ল, এইটো নহয় এইটো গ'ল, মানে বঢ়িয়া। লাষ্টত যে গ'লটো আহিলে সেইটো মানে ভগৱানে বচোৱা টিম মানে পৰ্তুগালক মানে এতিয়া টেকটিক চেকটিক খুলিম আৰু মানে ভগৱানে আহি পেলাই বচাইছে মানে তেনেকুৱা। আৰু ডিয়েগো জোটাৰো সেইদিনাখনৰ মানে এবছৰ হৈছে 21 আৰু গ'ল স্ক'ৰ 2002 সেইটো মানে তাত ট্ৰিবিউট দিয়া টাইপ পৰে আৰু। এতিয়া নেক্সট মেচ স্পেইনৰ হাতত আছে। এতিয়া স্পেইনক বাৰু নেশ্যনেল কাপত হৰাইছে পৰ্তুগালে, কিন্তু এতিয়া নেক্সট এইটো স্পেইন সেইটো টিম নহয়। এইটো টিম বহুত মানে ৱেল ড্ৰিলড, ৱেল মেচিন, ৱেল স্কিল, বেঞ্চ ডেপথ থকা ছেকেণ্ড বেষ্ট টিম বুলি ক'ম ফ্ৰান্সৰ পাছতে মই স্পেইনক। ফেভাৰিট হ'ল এবাৰ স্পেইন নতুবা ফ্ৰান্স। মোৰ মতে ফ্ৰান্সক কোনে ৰখিব পাৰে বাৰু, কোনে ৰখাব কোনে ফ্ৰান্সক? ইমান টটেল টিম মানে। আৰু এবাৰ ইণ্টাৰেষ্টিং ফেক্ট এটা এইটোৱে হৈছে যে এইবাৰ most of the goals মানে 90 মিনিটছৰ পিছত হৈছে, ষ্টপেজ টাইমত হৈছে। তো মানে ফ্ৰান্স এনেকুৱা টিম মানে তুমি যদি হাৰিও থাকে 90 মিনিটছৰ গ'ল দি জিকাই যাব পাৰে। সিহঁতক কিমান দেৰিলৈকে যাবই নালাগে, এতিয়া 7-8 গ'ল দিব মানে বদমাছ টিম এটা মানে। আজি এটা টিম মই ইয়াত প্ৰেডিক্ট কৰিছো, এটা টিম যোনটো টিম হয়তো আৰু আমি নভাবাতকৈ আগে যাব পাৰে, সেইটো হ'ল কলম্বিয়া। আজি মই চালো কলম্বিয়া ভাৰ্চেছ ঘানা মেটচ, কোনো ইমান পাত্তা দিয়া নাই কলম্বিয়া ঘানা, কিন্তু মই চালো বিশ্বাস কৰিবানে সুগঠিত এটেক, ডিফেন্স অলপ বাৰু কিবা আছে, কিন্তু পেনাল্টি বক্স চাইছোতো মানে এটা নেচাৰেল ভাইব, মানে নেচাৰেল ভাৱে সি যেনেকৈ ভিনিচিয়াছ ন, যেনেকৈ এটা ভাল ড্ৰিবলাৰ, এটা একজেক্ট ড্ৰিবলাৰ হ'ল আমাৰ ইয়াৰ ই। আৰু তুমি ইয়াত চোৱাচোন, ইও ভাল খেলিছে, এই কি বুলি কয় ঠিকে সিও কেনেকুৱা বঢ়িয়া খেলে দিছা নাই। আৰু পৰ্তুগালৰ লগত খেল আছিল ন গ্ৰুপ ষ্টেজত, এনেকুৱা সুসংগঠিত এটা। আৰু এটা মেইন কথা কি জানা নাই, ঠিকে আছে বাৰু, আৰু এটা টিম হ'ল চাউথ আমেৰিকাৰ মেক্সিকো। 89খন মেটচ খেলিছে, এতিয়ালৈকে মাত্ৰ 2খন নে 1খন হাৰিছে, আইদাৰ উইন আইদাৰ ড্ৰ। তাৰ বিৰুদ্ধে আছে ইংলেণ্ড, আৰু মোৰ লাগিছে যে ইংলেণ্ডে সদায় হাৰোৱাৰ কিবা এটা কৰেই কোনোবা এটা ৱৰ্ল্ড কাপত। এতিয়া মেটচখন ক'ত হ'ব গম পোৱা নাই? মেটচখন হ'ব মেক্সিকোত। সেই যিখন মেটচ য'ত হ'ব সেইটো হ'ল 3000 ফিট ওপৰ মানে সমুদ্ৰ পৃষ্ঠৰ পৰা। তাতে অলৰেডি ইউৰোপিয়ান কেইটা ইউএছত তোমাৰ ক্লাইমেটেশ্যন হ'বলৈ সময় লাগে, মেক্সিকোতটো আৰু অৱস্থা মানে তাতে ওপৰতে সেইখন এৰিয়া হ'ল মেক্সিকোৰ মানে মেইন ঘাটি এৰিয়া। তাতে মানে মেক্সিকোৰ গোটেই ছাপৰ্টাৰ কেইটা আহিব, আল্ট্ৰা কেইটা আহিব, এটা হৈছে আৰু ইংলেণ্ড টিমে যদি ভাল প্ৰদৰ্শন নকৰে তাত মানে পাৰ বজাই দিব সিহঁতে একদম। এতিয়া নেক্সট মেচখন চাবলৈ মই আগ্ৰহী হৈ আছো। নেক্সট ৰাউণ্ড অফ 16 কেইটা আজিৰ পৰা আৰম্ভ নহয়, ৰাউণ্ড অফ 16 আৰু এতিয়া পৰা নক আউট আৰু মেচবোৰ। এতিয়া এইবাৰ মানে ইমান আনপ্ৰেডিক্টেবল, মানে সেইটোৱে সেইটোতো হয়ে, আৰু এইবাৰ মানে ছুপাৰষ্টাৰে খেল মানে চবেই গ'ল দিছে, মানে চব ছুপাৰষ্টাৰে গ'ল দিছে। আৰু এটা কথা, এইবাৰ চবতকে ৱৰ্ষ্ট বস্তু মই এটাই পাইছো, হাইড্ৰেশ্যন বেগ। সেইটো কি বস্তু যে বা ISL কৰি দিলে, IPL কৰি দিলে, এড দেখায়।
সেইটো দেখায় তাকো মানে বস্তুটো কেনেকুৱা লাগে জানানে কোৱাৰ্টাৰ খেলে যে কোৱাৰ্টাৰ খেলা টাইপ পঞ্চা লাগে মানে ফুটবলটো দুটা হাফৰ হয় কিন্তু এইটো এনেকুৱা হৈছে চাৰিটা কোৱাৰ্টাৰ খেলা নিচিনা লাগে মানে এতিয়া মেক্সিকো বুলি ক'লে এইটো মনত পৰে নেকি কালচাৰটো এটা মজা সিহঁতৰ এইটো গানৰ এটা অৰ্থ আছে আকৌ এইটো গান গোৱা পিছত ছিংগাৰটোক মাৰি দিয়ে এই যোনটো টেৰৰিষ্টটোৱে ন টেৰৰিষ্টটোৱে তাক মানে নোট এখন দিয়ে ছিংগাৰটোক গান এটা দিয়ে কৈছে তই এইটো গান গা গোটেই গান গা তই মৰিবি যদি নাগাতে বাচিবি কিন্তু ছিংগাৰটোৱে মানে কৈছে যে শিল্পী সদায় ফাৰ্ষ্ট গতিকে তাৰপিছত এই গানটো গায় এই গানটো গাওঁছে তাই মাৰি পেলাই তাক কয় যে এইটো গান নাগাবি ন নাগাবলৈ কয় সেইটো সেইকাৰণে মেক্সিকো কাৰ্টেল গতিকে মোৰ লাগি আছে মেক্সিকো কাৰ্টেল ইতিমধ্যে চাগে ধমকি দিলেই হেৰি কেনক যাতে গল নকৰিবি ফেমিলি চেমিলি দেখাই দিব কানাই ভুডু কৰিছিল ন সেইকাৰণে মিছ নিজৰ টিমটো আউট হৈ গ'ল নহয় আৰু ইও কৈছে কেবে ভাৰ্ডে চেমটোৱে এই মানুহটোৱে কৰে কেবে ভাৰ্ডে অ'কে সি খানাই মানুহ মানে সি মানে নিজৰ চবে কৈছে তই বেলেগৰ চাই থাকোতে নিজৰ টিমটো চাবলৈ পাহৰিলে বোলে নিজৰ টিমটো কালি কৈছে টেকনিকেল এৰৰ হৈছে বোলে মোৰ তাৰ ৰেছপন্স আছে টেকনিকেল এৰৰ হৈছে বোলে কালি কেলকুলেশ্যন কিছুমান ভুল হ'ল মানে আৰু নৰৱে বিষয়ে কি কোৱা হালাণ্ডৰ টিমটো ভাল বঢ়িয়া হালাণ্ডৰ লগাই থৈ দিছে এইটো দিছা নাই মাইকত ডুৰাণ্ট কাপৰ কথা আহো এতিয়া ডুৰাণ্ট কাপৰ আমাৰ গ্ৰুপ ষ্টেজ আহি গৈছে আৰু ডুৰাণ্ট কাপৰ আমাৰ অতি সোনকালে আমাৰ অভিযান আৰম্ভ হোৱাৰ ভিডিঅ'বোৰ আমি লৈ আহিম এইবাৰ নৰ্থ ইষ্ট ইউনাইটেড আমাৰ আলাদিন আকৌ ঘূৰি আহিছে ডুৰাণ্ট কাপত খেলিবই নাই এতিয়ালৈকে নিউজটো অহা নাই তেতিয়া সোনকালে আমি নিউজবোৰ পৰা আমি এইবাৰতো ইণ্ডিয়ান প্লেয়াৰকে খেলাব বুলি কৈছে মষ্ট অফ দা মানে 11 টপ যোনটো প্লেইং 11 এবাৰ ফুললি ইণ্ডিয়ানই হ'ব হয় নেকি পৰমবীৰে খেলিবই নাই পৰমবীৰ সিঙকো আনিলে নহয় বহুত ভাল চাইনিং হ'ল দেই আব্দুল ৰাবিকো আহিলে আব্দুল ৰাবি আহিলে সিও বঢ়িয়া প্লেয়াৰ এটা এইবাৰ এতিয়া যোনটো মানে খেল নাও পৰা আমি গম পাইছোঁ যে মানে যোনটো ISLৰ এতিয়াও মানে যোনটো ক্লাববিলাকে মিলি পেলাই যোনটো প্ৰপ'জেল ৰাখিছিলে AIFF এতিয়াও চাইন দিয়া নাই AIFFটো মানে এটা মহা বদমাছ টিম মানে দুৰ্নীতিৰে ভৰা মানে দেখিছানে ইয়াতে মানে কামৰ সময়ত কাম নকৰে লাষ্টৰ সময়ত থৈ দিব তাৰপিছতে হেলা লাগে মোৰ এনেকুৱা গালি দিব মন যায় নহয় কেতিয়াবা এনেকুৱা মানে কি কম মানে মোৰ মানে আউট অফ ৱৰ্ড হৈ যায় যে খঙত এই তেনেকুৱা হৈ যায় মানে AIFৰ যোনটো কাণ্ড কাৰখানা দেখি তুমি AIFৰ মেইন যোনটো আমাৰ CEO বুলি ধৰা এটা কোম্পানী CEO যেনেকৈ আমাৰ কোন হয় ইয়াৰ কি নাম আছিলে AIFৰ মেইন সভাপতিৰ নাম কল্যাণ চবে ইয়াক যোৱা চেঞ্জেও কৰিলে কিন্তু য'ত যোনে কাম কৰি আছে গ্ৰাউণ্ড লেভেলৰ মানুহবিলাকতো চেমেই থাকিলে ন সিহঁতৰ মাইণ্ডছেটটো একে গোটেই AIFৰ গোটেই ফাউণ্ডেশ্যনৰ পৰা উখাৰ দিব লাগে কিছু নহয় বেছৰ পৰা উখাৰি পেলাই ভলীবলত কৰিলে যে ভলীবলত সেইটোৱে কৰিলে ন ভলীবলত গোটেই কৰাপশ্যনৰ মানুহবোৰ ভৰা আছিল যে গোটেইটোকে বেন কৰিলে তাৰপিছতে অল ইণ্টাৰনেশ্যনেল ভলীবল এছ'চিয়েশ্যনে সেইটো লৈ ল'লে হাতত তাত ভাল কোচ নিযুক্ত কৰিলে ভাল ভাল প্লেয়াৰবোৰক খেলালে এতিয়া তোমাৰ যেতিয়া এছিয়ান তোমাৰ যিটো লেভেলৰ হৈ গ'ল তাত থাৰ্ড প্লেচ ফিনিছ কৰিছে কাক হৰাইছে যিটো তোমাৰ লাষ্ট ভলীবলৰ এছিয়ান চেম্পিয়ন বাৰেনক ডাইৰেক্ট 3 ছেটত হৰাইছে মানে এটা ছেট ধান জিকিছে কিন্তু তোমাৰ ডাইৰেক্ট জিকিছে মানে ইয়াতে খেল চাইছোতো মই আৰু ছেমিফাইনেলখনো বৰ ধুনীয়া মেচ আছিলে ছেমিফাইনেলখন হাৰিলে বাৰু ইহঁতৰ লগত ইণ্ডোনেছিয়াৰ হাতত তথাপি বহুত ভাল খেলিছে মোৰ প্ৰেডিকশ্যন কি গ্ৰুপ অফ 16 পৰা কোৱাৰ্টাৰলে সবতছে ফেভাৰিট হিচাপে যাব ফ্ৰান্স সেকেন্ড ফেভাৰিট হিচাপে মোক কৈছো দেই আৰু আইডাৰ মেক্সিকো নহ'লে কলম্বিয়া ইমান ভাল খেলিব সিহঁতে মই আণ্ডাৰডগ টিমৰ পৰা কৈছো তাকে আৰু নৰৱে আজি আছে নৰৱে টিম আজি আছে ন না আজি মৰক্কো আৰু কানাডা আছে মৰক্কো কানাডা লেটছ সি কি হয় মইতো ফ্ৰান্সক ফুল্লি ছাপোৰ্ট কৰিছোঁ এবাৰ মোৰ মতে ফ্ৰান্সৰ যিটো টিম ইমান ষ্ট্ৰং আছে চব ফালৰ পৰাই
তো এটেকিং পাৱাৰ ফায়াৰ পাৱাৰ আছে তো Ah. এবাৰ মোৰো এজ এ আৰ্জেণ্টিনা ফেন হিচাপে কোনো টেনশ্যন নাই আৰামত ৰিলেক্স চাই আছো কোনো টেনশ্যন নাই হাৰিব কিন্তু কেবে ভাৰ্ডে কালি মেটচখনততো তোমাৰ ভয় লাগিছিল বুলি নকোৱা কালি ভয় খাইছে ভাই গতি মুভমেণ্ট ভয় খাইছে কেনেকুৱা ভয় খালো যি সেকেন্ড গ্লোবাল ফিনিশ মাৰি গল দিছে কৈছো না ইটস ফিল লাইক এ ফাইনেল কৈছো না আৰু এই ইহঁতে ফ্ৰান্সো আহিছে কৈছো না বদমাছ কেইটাই এইটো ব্লু জাৰ্চি পিন্ধি ফ্ৰান্সো আহিছে ফ্ৰান্সৰ লগত যোনটো ভাইব পাইছো ন 2022 চনৰ ফাইনেলত সেম ভাইব আজি ৰাতিপুৱা টেনশ্যন হৈছে 2018 ৰ যোনটো হৈছিল নহয় 22 ফাইনেল 22 ফাইনেল ফ্ৰান্সৰ এগেইনষ্টত এবাৰ পেনাল্টিত যোৱা তিন যেন কিজানি কেবে ভাৰ্ডে জিকি যায় কাৰণ গোলকিপাৰটো কিমান কনফিডেন্সত আছিলে কাৰণ সিহঁতৰ একো এটা প্ৰেছাৰ নাই আৰ্জেণ্টিনা তো বহুত প্ৰেছাৰ আহি যাব পেনাল্টি গুচি গলে সেইটোৱে হ'ল ন বেলজিয়াম তোমাৰ পাৰাগুৱে জাৰ্মানী কালি কি বুলি কয় অষ্ট্ৰেলিয়া আৰু ইজিপ্তৰ চাইছিলো খেল অষ্ট্ৰেলিয়ান কেইটাই পেনাল্টি মিছ কৰিলেও ইজিপ্তৰ সেইটোৱে ট্ৰিক্স ইজিপ্তে সদায় এক্সট্ৰা টাইমতে লৈ যাব পেনাল্টিত লৈ যাব পেনাল্টি গোটেইকেইটা ভালতো গোটেইকেইটা এটাও মিছ কৰা নাই ইজিপ্ত মানে পেনাল্টি তাতে লৈ যাব এক্সট্ৰা টাইমত যাব এটা জিকে মানে সেইটোৱে এটা টেকটিক্স তাতে অষ্ট্ৰেলিয়ান কেইটাক লৈ গ'ল কেংগাৰু টিমটোৱে ওলাব নোৱাৰিলে তাক লৈ গ'ল নহয় তাক কান্দিছে তাৰপিছত কান্দি কি লাভ আৰু দিয়া ঠিক আছে ৰাখো ন পৰ্তুগাল টকছত চাই থকাৰ কাৰণে সকলো দৰ্শকলৈ স্বাগত আপোনালোকক কওক আপোনালোকৰ ফেভৰেট টিম কি কোন জিকিব প্ৰেডিকশ্যন কি আৰু শ্বেয়াৰ কৰক আৰু ইয়াকে কৈ পৰ্তুগাল টকছা মঞ্চৰ পৰা মৃন্ময় দিগবলয় আৰু মই দেৱাংক বিদায় মাগিছো লগ পাম অহা খণ্ডত গ্ৰাণ্ড কাপত